दुर्गा दास बर' फालतु खामानि गैया बेयो जेबो खामानि गैया मा बर'नि हिस्ट्रि मिथिगौ ना बर'नि जारिमिन मिथिगौ ना बर'नि आन्दलनाव दङ जेबो मिथिया बे राजनितिल' खालामनो रोंगौ बे बर'नि गाननाय उखैनाय जेबो मिथिया बेबायदि फालतु मानसिखौ खामानि गैया मिथिया दा आं सापर्ट खालामा बेखौ थैब्लाबो इउपिपिएलनिबाबो आं सापर्ट खालामा बेखौ माबाया दास बर'खौ आं थैब्लाबो इउपिपिएलनिबाबो आं बेखौ सापर्ट खालामा बेखौ फेजेननायावसो आं दंमोन खिन्थु बे आरो खुलुमबाय रायजो राजा नोंथांमोन अननानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामलांनो दाबाव ओमफ्राय आसा खालामबाय मोजाङै दं आंनि नायगिरि इएमएम चेनेल लोगो नोंथांमोन एकदम फार्स्ट क्लास ना एकदम बरिया जानानै दं दासिमाव जेखिजाया इलेक्सना फैबायलै मिथिबाय नै जोंना आसला राकेशआ होखावलायबाय होसिजोब्बाय खिन्थु एबार सैथो बाथ्राखौ बुंदोंलै बिथाङा बरिया खोथा होनदों बे मिथिबाय बे साला बर' नाम लायो ओमफ्राय बर'खौनो रोङा बे माबाया मा होनोमोनलै जोंना दासआ बर'खौनो रायज्लायनो रोङा एसेबो साला ओरै बर' नायलांबानो जाबाय आं बारा होनला बेनि सोमोन्दै পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰসকলে কাষ্টম প্ৰৌলাৰ আৰু কোনোবা আছিল অবিক্ৰম এই ব্যক্তিবিলাকে একো কাম কৰিব আপুনিয়ে মাটিৰ লৈ পেলাই হাংগামা কৰে আজিও আপুনি জিএছপি মাটিৰ পাত্তা ইউপিপিএল চৰকাৰে বিজেপি চৰকাৰে দিয়া নাই বুলি কয় আপুনি আজিও এই হাগ্ৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব কোনো মুছলমান গাঁৱত কোনো অবড়ো গাঁৱত কোনো ৰাভাৰ গাঁৱত এটা একদম নিশ্চিত পচা মাংসৰ মেনেজাৰসকল হাগ্ৰামা ডাঙৰীয়া আপোনাৰ ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব দুৰ্গা দাস ডাঙৰীয়া এজন দালাল প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপনি বড়ো কথা কবা नोंथांबादि सुबुङा राजखान्थियाव समाया होनना बोसोन होनायजों गोख्रोङैनो बुंथिबावो एम राकेश ब्रह्मआ আৰু মই এটা কথা ক'ব খোজো যেতিয়ানে হাগ্ৰামা ডাঙৰীয়াই বা তাৰ চামচা পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰসকলে কাষ্টম প্ৰৌলাৰ আৰু কোনোবা আছিল অবিক্ৰম এই ব্যক্তিবিলাকে একো কাম কৰিব পৰা নাই কৈ থাকে বিৰাট নিলজ্জা আৰু লজ্জা নোহোৱা মানুহ ঘৰৰ পৰা খেদা খোৱা মানুহ তেখেতসকলৰ ফেমিলিবিলাকে তেখেতসকলক লগতে আচলতে নলৈ চাগে বুলি মই ভাবোঁ কাৰণ এনেকুৱা নিলজ্জা না নাজানা বুৰ্বক আচলতে বুৰ্বকো হ'ব পাৰে অজ্ঞাত বা অভদ্ৰ জানিও নাজানা ফাউজোৰা ভাৰত স্বাধীন হোৱাত ৭০ বছৰ হৈ গ'ল বিপিএফে ১৭ বছৰ শাসন কৰিলে হত্যা হিংসাৰে হওক কিবাকে হওক ডমিনেট কৰি মাৰপিট কৰি হ'লেও চলালে বাৰু কামৰ কথা যেতিয়া কয় আমাৰ পাগলাৰ ওপৰৰ যোনটো ব্ৰিজ হাগ্ৰামে কৰিছিল নে আজি কুমৰিকাটা আৰু মছলপুৰ যোৱা ৰাস্তা 2 লেন হ'বলৈ গৈ আছে হাগ্ৰামে কৰিছিল না 100 কৰোৰ টকাৰ ব্ৰিজ এই এমাহ দুমাহৰ মাজত কমপ্লিট হ'বলৈ গৈ আছে ইয়াৰ পিছত সিংৰা বৰিমাখাৰ যোনটো দলং 300 মিটাৰৰ ওপৰত হাগ্ৰামে কৰিছিল না কাষ্টমে কৰিছিল না পচা মাংসৰ ফেক্টৰীৰ মেনেজাৰবিলাকে কৰিছিল না জালাৰ পৰা বাগানপাৰা 25 কৰোৰ টকাৰ 8 মিটাৰ বহল ৰাস্তা হাগ্ৰামে কৰিছিল না বেলেগ নালাগে বৰ্মাৰ পৰা নিকাশিৰ যোনটো ৰাস্তা 2 লেন 98 crore
হাগৰামে কৰিছিল না টেক্সটাইল পাৰ্কত এৰি সিল্ক স্পিনিং প্লান্ট 54 crore হাগৰামে কৰিছিল না হাগৰামা ডাঙৰীয়া কৰিছিল না কাষ্টম কৰিছিল না প্ৰহ্লাদ কৰিছিল না বিক্ৰম 1700 কিলোমিটাৰ গুডউইলৰ 1000 crore টকাৰ ৰাস্তা কমপ্লিট বিটিআৰত কৰিছিল না হাগৰামাই 17 বছৰত 1700 কিলোমিটাৰ ৰাস্তা কৰিছিল না হাগৰামা ডাঙৰীয়া CMGY চিফ মিনিষ্টাৰৰ যোনটো ফাণ্ড ইটোৰ দ্বাৰা 900 কিলোমিটাৰ ৰাস্তা বিটিআৰত হাগৰামা কৰিছিল না বিক্ৰম এই আজে বাজে কথা কৈ ৰাইজক মই ভাবো আপোনালোকে শ্বেয়াৰ নাপাব বহিবলৈ এই বিটিআৰ নিৰ্বাচনৰ এই যোনটো মাটিৰ কথা মই কলো ভাই যোনে নিজকে অবৰো বুলি ভাবি লয় বিশেষ কৰি হীৰা ডাঙৰীয়া আপুনি শুনক আপুনি অলপ আমাৰ মই আপোনাক দাদা বুলিও মানো মই খোলাকে কৈছো আপুনি অলপ ভাবক এই কাগজটো লওক আপোনাৰ যদি অন্তৰ আছে আপোনাৰ যদি সঁচাকে বুকুত তেজ আছে আপুনি সত্যটো ফালে যাওক আপুনিয়ে মাটিৰ লৈ পেলাই হাংগামা কৰে আজিও আপুনি জিএসপি মাটিৰ পাত্তা ইউপিপিএল চৰকাৰে বিজেপি চৰকাৰে দিয়া নাই বুলি কয় আপুনি আজিও এই হাগৰামাৰ লগত মিলিবলৈ আপুনি চেষ্টা কৰি আছে লাজ লাগিব দাদা লাজ লাগিব মই আপোনাৰ নিজৰ দাদা বুলিও কৈছো এই কাগজটো পাৰ পিছত সমগ্ৰ বিটিআৰ ৰাইজে সজাগ হৈ যাব যোনে নিজকে জিএসপি কৰি আছে দাদা অকল আপোনালোকে এই কাগজটো চাওক কোনে মাটিৰ পাত্তা দিয়ে বিজেপি আৰু ইউপিপিএল চৰকাৰে দিছে না হাগৰামাই 17 বছৰত দিছে যোনে অবৰো বুলি কৈ লয় আমি জন দাস ডাঙৰীয়াক কৈছো জন দাস ডাঙৰীয়া আপুনি এইখন কাগজটো লওক গতিকে অহাগত সময়ত আপোনালোকে যে নিৰ্বাচন প্ৰচাৰ কৰিব যাব নোৱাৰিব কোনো মুছলমান গাঁৱত কোনো অবৰো গাঁৱত কোনো ৰাভাৰ গাঁৱত এটা একদম নিশ্চিত পচা মাংসৰ মেনেজাৰ সকল হাগৰামা ডাঙৰীয়া আপোনাৰ কোম্পানী এটাও চিট নিজকে আপোনালোকে এইবাৰ মই এইখন মোৰ গৃহ বিশ্বাসেৰে মই আপোনালোকক ক'ব পাৰো ধন্যবাদ তেখেতসকলে মানে লেট্ৰা পলিটিক্স কৰাৰ কাৰণে তেখেতসকলে বহু কথা কৈ থাকে মাটিৰ কথা লৈ কেতিয়াবা হিংসাক লৈ যেতিয়াৰ পৰা বিটিআৰ আমাৰ চৰকাৰ গঠন হৈছে তেতিয়াৰ পৰা আমাৰ এই অঞ্চলত এজনো মানুহ আমাৰ মৃত্যু হোৱা নাই আৰু যদি ক'বাত যদি কিবা এক্সিডেণ্ট হৈছে তেখেতে ক্ৰাইম কৰিছে তাৰ কাৰণে আমাৰ প্ৰশাসনে হয়তো তাত এন্ট্ৰি কৰিছে বা তেনেধৰণৰ পানিশমেণ্টটো পাইছে জানি বুজি পলিটিকেলি হাগৰামাৰ চৰকাৰৰ সময়ত 3000ৰো মানুহ বেছি মানুহ হত্যা কৰা হৈছে 3000ৰো ওপৰত সাৱধান হৈ যাওক ৰাইজ কেইদিনমান আগতে মই দেখা পাইছো আমাৰ যুৱ শাখাৰ সভাপতি সম্পাদক ডাঙৰীয়াই আমাৰ চাংৰাং ডাঙৰীয়াক এটা কথা কৈছিল হয় তেখেতসকলে বাঘ আহিছে বুলি ৰাইজক ভয় খুৱাই আছে টাইগাৰ ইজ বেক বুলি কয় হাগৰামাক একচুৱেলি ঠিকে কৈ আছে টাইগাৰ ইজ বেক অৰ্থাৎ জম এটা আহি আছে সি জম হয় জম ৰজা হয় টাইগাৰ যেনেকে ভয়ংকৰ দেখা পালে মানুহ কামুৰি খাব দেখা পালে ডিঙি চেপি দিব ভুহা ওলাই খাব কলজিয়া ওলাই খাব তেখেত এইটোৱে মানুহ হয় আৰু তেখেতসকলে ঠিকে কৈ আছিল কিন্তু আমাৰ ৰাইজে কিন্তু কথাটো অলপ পলমকেহে বুজিছে বাঘ আহিছে আমি পলাব লাগে আৰু বাঘৰ জায়গাটো মানুহৰ মাজত নহয় ৰাইজৰ মাজত নহয় তাক আমি চিৰাখানাত থব লাগব এইবাৰ গুৱাহাটী চিৰাখানাত বাঘৰ সংখ্যা বহুত কম হৈছে গতিকে গোটাই বিটিআৰৰ ৰাইজে মিলি জুলি তাক ধৰি তাক গুৱাহাটী চিৰাখানাত থৈ দিব লাগিব
কেইদিনমান আগতে দুৰ্গা দাস ডাঙৰীয়া এজন দালাল, তেখেত গুৱাহাটীত বহুত বছৰ মাটিৰ দালাল কৰিলে, পলিটিক্সৰ দালাল কৰিলে, আৰু বা কি কি টাইপৰ দালাল কৰিছে। দালালিৰ কোনো সীমা নাই। কি কি টাইপৰ দালাল কৰি তেখেতে গুৱাহাটীত বাস কৰি আছিল আজিৰ পৰা 5 বছৰ আগত, এই কথা বাৰ্তাবিলাক আমি ভালকে জানো। দুৰ্গা দাস বড়োৰ পুৰা বুৰঞ্জী, কলা অধ্যয়ন, কলা আখৰেৰে লিখা কলা কিতাপ আমাৰ হাতত আছে। গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়া, আপুনি প্ৰথমতে নিজৰ বড়ো ভাষা ক'বলৈ শিকি লওক। ইমান নীলাজ ব্যক্তি আপুনি, নিজকে বড়ো বুলি কৈ লৈ এটা শব্দ আপুনি বড়ো কথা ক'ব নাজানে, আৰু আপুনি বড়োক লৈ পেলাই বিটিআৰৰ ৰাজনীতি কৰিবলৈ আহে। আপুনি এটা অভদ্ৰ মানুহ, আপোনাৰ একো ভদ্ৰতা নাই, আপোনাৰ কোনো নিজৰ আদৰ্শ নাই, একো নীতি নাই আপোনাৰ। আপোনাৰ দৰে মানুহে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাম ল'বলৈ নাচাজে। আপুনি মালিগাঁৱত বহি পেলাই আমাৰ এই পাণ্ডু বজাৰত আপুনি তাতে খালি তেল থকা গাহৰি সপ্তাহত 3 বাৰকে কিনি পেলাই খাৱা, এই আপোনাৰ যোনটো ডেইলি যোনটো এক্টিভিটি, তাতে আপোনাক সাজে। ইভিনিঙত একবাৰ আৰু মৰ্নিঙত একবাৰ চৰ্বি থকা তেল গাহৰি পাণ্ডু বজাৰত আপুনি সদায় যাই কিনি খোৱাৰ বাদে আপোনাক একচুৱেলি একো নাচাজে। আপুনি কৈছে যে প্ৰমোদ বড়োৱে কিয় অকলে খেলিম বুলি নকয়। আপোনাৰ লগত দৰে আমি অভদ্ৰ নহয়, আমাৰ ভদ্ৰতা আছে, আমাৰ নিজস্ব এটা গঠনমূলক সিদ্ধান্ত আছে। সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে একে কথাই কৈ আছে যে বিজেপি আগতো অকলে খেলিছে। আপুনি নাজানে নাকি? আপুনি কোন মানুহক মিছা কথা, কি এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে। যোৱা সমস্যাত বিজেপি অকলে খেলিছে, ইউপি পিলে নিজে আমিও অকলে খেলিছো, আমাৰ কাৰো লগত মিত্ৰতা নাই। আমি এনডিএ হৈ আছো। আমাৰ যি ডিচিশন আজিৰ সময়ত, এই ডিচিশনটো এতিয়া এনডিএ ল'ব। অজ্ঞানী ব্যক্তি, আমি যদি কওঁ অকলে খেলিম তথাপিও নহ'ব, কাৰণ এনডিএ এটা ডাঙৰ এটা সকলোকে বহুখিনি দল লৈ মিলি পেলাই এটা মানে এনডিএত মাৰ্চ কৰা এটা আমিও ইউপিপিএল দল। গতিকে আপোনাক আজি এই কথাৰে কৈছো, আপোনাৰ কলা যোনটো ইতিহাস, এই ইতিহাসটো আমাৰ হাতত মজুদ আছে। গতিকে আপুনি বহুত বেবাই নাথাকিব। বজাৰত গৈ ক'বাত গৈ প্ৰথম কাম আপুনি কৰক, মই আপোনাক এডভাইচ দিছো, আপুনি বড়ো ভাষাটো শিকি লওক। বড়ো ভাষাটো শিকি লওক আৰু বাকী দালালিগিৰি কৰাটো বন্ধ কৰক। আপোনাৰ দৰে মানুহে পলিটিক্সত নাচাজে। আপুনি খালি বিল্ডিং বনাবলৈ, নিজৰ ঘৰখন সজাবলৈ, নিজৰ ল'ৰাটো বাহিৰত পঢ়াবলৈ, নিজৰ ঘৈণীয়েকক ডাঙৰ সোণা গনা পিন্ধাবলৈ, তাৰ কাৰণেহে আপুনি পলিটিক্স কৰে। ডেইলি গাহৰি খোৱাৰ কাৰণে পাণ্ডু ঘাটত গৈ গাহৰি কিনাৰ কাৰণেহে, গাহৰি খোৱাৰ কাৰণেহে আপুনি পলিটিক্স কৰে। আৰু ৰাতিপুৱা হলে পেপাৰখন, অসমৰ যিমান পেপাৰ আছে তাক পঢ়িব। ইয়াৰ ওপৰত ৰাতিপুৱা প্ৰেছ মিডিয়া মাতি পেলাই এনালাইচিছ কৰাৰ বাদে আপোনাৰ দৰে মানুহে কোনো গাঁৱৰ ঘৰত যায় ৰাস্তা ঘাট বনোৱাৰ পৰা কোনোবা মানুহে ঘৰ পোৱা নাই,